দেওবাৰে বিয়লি 4 বজাত গৌৰীপুৰত হাতেলুতে আটক কৰিলে দুজন ড্ৰাগছ সৰবৰাহকাৰীক। ধুবুৰীৰ গৌৰীপুৰত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল মছজিদ কমিটি। আটক কৰিলে দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক। আটক কৰি গতাই দিলে আৰক্ষীক। গৌৰীপুৰ চৰঙ্গী মূৰত ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে নিজামিয়া ব্লক মছজিদ কমিটিয়ে প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উপস্থিত হৈ সৰবৰাহকাৰী দুজনক হাতে লুটে আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী দুগৰাকী ক্ৰমে নুৰ মহম্মদ আলী আৰু খৰু শেখ, দুয়োৰে ঘৰ গৌৰীপুৰ চুৰঙ্গীমূৰ বুলি জানিব পৰা গৈছে। আটকাধীন দুই যুৱকৰ পৰা 7টাকৈ কণ্টেইনাৰ জব্দ কৰে, যাৰ পৰিমাণ 75 গ্ৰাম বুলি জানিবলৈ দিয়ে। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে যুৱক দুগৰাকীক আটক কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ওই যেটা কি করে দেয় তো বস্তুগুলো সাজায় দেয় ভালোবাসা 10 বছর।